হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, পিঠা ৰেচিপি। আৰু এইটো যিকোনো উৎসৱতে আপোনালোকে বনাই খাব পাৰিব আৰু ঘৰতে যিকোনো সময়তে যিকোনো মুহূৰ্ততে এইটো পিঠা বনাই খাব পাৰিব। চাউলৰ গুড়িও নালাগে, চুজিও নালাগে, আটাও নালাগে, ময়দাও নালাগে। আহকচোন কেনেকৈনো বনাইছোঁ, থাম্বনেইল লিখি নিশ্চয় আপোনালোকে গম পাইছে। তাৰ কাৰণে একদম ধুনীয়া এটা ৰেচিপি মই লৈ আহিছোঁ ঘৰতে খাবৰ কাৰণে। চাওক কেনেকুৱা জুচি আৰু একদম ছফ্ট মোলায়েম। তাৰ কাৰণে লাগিব চিৰা। চিৰা আমাৰ সকলো ঘৰতে থাকে। এই বাটিটো দি এক বাটি লৈছোঁ। এবাটি আপোনালোকে যিটো বাটি দি জুখিব চিৰা, সেই বাটিটোৱে সকলো মেজাৰমেণ্ট কৰিম মই। অনলি 3 ইনগ্ৰিডিয়েণ্টছ লাগে। 3টা বস্তু দি মই এই পিঠাটো বনাম। প্ৰথমতে চিৰাখিনি জাৰি ল'ব, জাৰি লৈ চিৰাখিনি ধুই ল'ব। এবাৰ নহয়, দুবাৰ নহয়, যেতিয়ালৈকে বগা মানে ফকফকীয়া পানী নোলায় তেতিয়ালৈকে ধুই থাকিব। মই 2-3বাৰমান ধুইছোঁ। এনেকৈ 2-3বাৰমান ধুই ল'ব। এতিয়া চাওক মোৰ ধোৱা হৈ গৈছে। মই এতিয়া কি কৰিছোঁ চাব, এই টেকনিকটো চাব, খুব ধুনীয়া এটা টেকনিক। এই টেকনিকটো ইউজ কৰি বহুত বস্তু আপোনালোকে চিৰা দি বনাব পাৰিব। এতিয়া চাওক পানী দিছোঁ। পানীটো কিন্তু জোখটো মুখেদি ক'ব নোৱাৰি, আপোনালোকে অলপ চাই ল'লে গম পাব। একদম সমানভাৱে চিৰাখিনি ভিজাই থ'ব, যাতে ভিজি উঠাৰ পাছত এই চিৰাখিনিত পানী নাথাকে। তেনেকুৱা কৰি আপোনালোকে পানী দি থ'ব। দেখিছেনে? এনেকৈ পানী দিব। এতিয়া মই কি কৰিম, এইটো ঢাকন মাৰি দিম। ঢাকন মাৰি আধা ঘণ্টা সময় মই এইটো ৰেষ্টত ৰাখি দিম। এতিয়া আহক, পিঠাটোৰ কাৰণে মোৰ চেনি চিৰা লাগিব। যিটো বাটি দি মই চিৰা জুখিছিলোঁ সেই বাটি দি এক বাটি মই চেনি দিছোঁ আৰু এক বাটি পানী দিছোঁ। ইয়াতে মই 3টামান ইলাচি দিম। ইলাচি গোন্ধটোৰ কাৰণে দিম। এতিয়া ইলাচি নিদিলেও কথা নাই, কিন্তু গোন্ধটোৰ কাৰণে দিম। এতিয়া মই গেছত যাম। গেছটো জ্বলাই লৈ কেৰাহীখন বহাই দিছোঁ। কিন্তু এই চেনি চিৰাখিনি মই 1টাৰ বা 2টাৰ নবনাওঁ। মই বহাই দিম, চেনিখিনি গলি যাব দিম। যেতিয়া সম্পূৰ্ণ চেনিখিনি গলি যাব, তাৰ পাছত 1 মিনিট সময় উতল আহিব দিব। চাওক মই 1 মিনিট সময় উতল আহিছোঁ। অকণ পিছল খালি আঠা হ'লেই হ'ল। কিন্তু 1টা-2টাৰ নালাগে। মন কৰিবলগীয়া কথা, 1টা-2টাৰ হ'লে তাৰমানে পিঠাৰ ভিতৰত চিৰাখিনি নোসোমাবই। এতিয়া চাওক, এই চিৰা পানী অকণমানো নাই, দেখিছেনে? একদম ধুনীয়াকৈ ভিজি উঠিছে, ফুলি উঠিছে। এটা টিপি চাইছোঁ, ভিতৰত একদম পেষ্ট হৈ যায়। ভিতৰৰ গুটিটোও পেষ্ট হৈ যায়। চাওক, দেখিছেনে? এনেকৈ পেষ্ট হৈ যাব লাগিব, কিন্তু ইয়াতে পানীও থাকিব নালাগিব। এতিয়া কি কৰিম, মিক্সি জাৰ এটা লৈছোঁ, সৰু জাৰটোৱে লৈছোঁ। লৈ তাতে গোটেইখিনি মই ঢালি দিছোঁ। একদম পানী দিব নালাগে, মনত ৰাখিব এই কথাটো। পানী যাতে নাথাকে আৰু পানী এক্সট্ৰাকৈ দিবও নালাগে, কিন্তু পিছাও নাযাব। সেইকাৰণে 1 ছেকেণ্ড মাৰি ৰখাই দিব। 1 ছেকেণ্ড মাৰি ৰখাই দিব। এনেকৈ 4-5বাৰ মাৰিলেই ধুনীয়া এটা মিহি পেষ্ট হৈ যাব। চাওক, দেখিছেনে? এতিয়া মই এইটো এটা বাউলত লৈ ল'ম। এই পেষ্টটোত একো পানী চানি নিদিব। পানী চানি দিলে কিন্তু তেতিয়া আপোনালোকৰ পিঠাটো নহ'বগৈ। এতিয়া মই গোটেইখিনি বাহিৰত ওলাই ল'লোঁ। ওলাই লৈ এতিয়া কি দিছোঁ জানেনে? 2 চামুচ মিল্ক পাউডাৰ, মানে গাখীৰৰ পাউডাৰ। এতিয়া নিমখ অকণমান, 2 চিকুটমান নিমখ দিছোঁ। গাখীৰৰ পাউডাৰ, নিমখ দি মই ভালকৈ মাৰি ল'ম। চাব, একদম আটা মাৰাৰ নিচিনা মিহিকৈ মাৰি ল'ব লাগিব। মিহিকৈ মাৰি ল'লেহে ধুনীয়া হয় পিঠাটো, ফাটি নাযায়। এনেকৈ হাতেদি মাৰি ল'ব। এতিয়া মই ইয়াতে আধা চামুচ ঘি দিছোঁ। ঘি দি মই ভালকৈ ঘিটো দিয়াৰ লগে লগে একদম ধুনীয়া স্মুথ হৈ যাব আৰু হাতৰ পৰাও গোটেইখিনি এৰি আহিব। এতিয়া মই এনেকৈ চাওক, এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই এইটো ভালকৈ মোহাৰি ভালকৈ দুই হাতেদি মিহিন কৰি লৈছোঁ। এতিয়া মই যিমানখিনি আপোনালোকৰ ডাঙৰ পিঠা লাগে সিমানখিনি সৰু গোল্লা বনাব। মই সৰুকৈ বনাইছোঁ। সদায় উৎসৱত মানুহৰ ইমান ডাঙৰ নাখায়, সৰুৱে খায়। সেইকাৰণে মিডিয়াম চাইজৰ বনাই লৈছোঁ। হাতত অলপমান ঘি সানি লৈছোঁ। ঘি সানি লৈ ভালকৈ লাডু এটা বনাই লৈছোঁ। বনাই লৈ অলপ চেপেটা কৰি দি হাতৰ তালুৱাটোত কেনেকুৱা মই দিছোঁ আপোনালোকে গম পাইছে। এতিয়া মই আৰু এটা বনাই আপোনালোকক দেখুৱাই দিছোঁ। চাওক কেনেকৈ বনাব। একদম একে চাইজৰ হ'লে ধুনীয়া পিঠাকেইটা ধুনীয়া লাগে। সেইকাৰণে চাওক, হাতত কিন্তু অকণমান নামকাৱাস্তে অকণমান ঘি সানি ল'ব। চাওক, এতিয়া হাতৰ তালুৱাটোত চাওক কেনেকুৱা দিছোঁ।
এনেকৈ দিয়াৰ লগে লগে চাৰিওফালটো ধুনীয়াকৈ গোল হৈ যায় দেখিছেনে এতিয়া এনেকৈ গোটেইকেইটা মই বনাই লৈছোঁ চব গোটেইকেইটা অকণমানো ফাটা নাই দেখিছেনে এতিয়া মই এইখিনি ফ্ৰাই কৰিম গেছত যাম গেছত গৈ মই তেল বহাই দিছোঁ ৰিফাইন অইলো দিব পাৰে মিঠাতেলো দিব পাৰে ঘৰত খালে মিঠাতেল দিব আৰু বেছি কোৱান্টিটি বনালে ৰিফাইন তেল দিব একদম তেলখিনি পুৰা গৰম হ'ব লাগিব এইটোত কিন্তু এনেকুৱা নহয় যে কম তেলটো অলপ অলপ গৰম কৰি দি দিম তেতিয়া কিন্তু ফাটি যাব পিঠাটো মানে ফাটাফাটি হৈ একদম পৰি যাব সেইকাৰণে মানে চিদিলি বিদিলি হৈ যাব সেইকাৰণে একদম গৰম তেলত দিব লাগিব গৰম গৰম তেলত দি অকণমান সময় ৰাখাৰ 30 ছেকেণ্ডমান ৰাখাৰ পিছত যেতিয়া তলৰখিনি অলপমান হেৰি হৈ আহিব মচমচীয়া হৈ আহিব তেতিয়া জুইকুৰা কমাই দিব কমাই দি উল্টাই পুল্টাই ধুনীয়াকৈ ভাজি লওক অলপ ৰংচোৱাকৈ ভাজি ল'ব তেতিয়া পিঠাটো দেখিবলৈ ভাল হয় চাওক ওপৰতে কিন্তু ক্ৰিস্পি কিন্তু ভিতৰত একদম সফট দেখিছেনে এতিয়া মই কালাৰটো দেখিছে এনেকুৱা কালাৰত নমাই থ'ব মই গোটেইকেইটা পিঠা ভাজি ল'লোঁ ভাজি লৈ মই নমাই থ'লোঁ চব এতিয়া আহক এই যে মই চুগাৰ চিৰাপখিনি বনাই থৈছিলোঁ সেইখিনি পাৰিলে অকণমান কুহুম গৰম কৰি ল'ব এতিয়া চাওক এতিয়া মই গোটেইখিনি দি দিলোঁ মোৰ অকণ গৰম আছেই যদি আপোনালোকে আগতীয়াকৈ বনাই থৈ দিয়ে অকণ গৰম কৰি ল'ব আৰু যদি বেছি সোনকালে খাব লগা হয় তেতিয়াহ'লে অলপমান ভালকৈ গৰম কৰি লৈ পিঠাকেইটা গৰমে গৰমে তাতে ঢালি দিব দেখিছেনে আপোনালোকে এই পিঠাটোৰ ড'টোত আপোনালোকে অকণমান বেকিং পাউডাৰো দিব পাৰে যেহেতু ঘৰত খাইছোঁ মই সেইকাৰণে পাউডাৰ দিয়া নাই এতিয়া চাওক বেকিং পাউডাৰটো দিয়া নাই এতিয়া চাওক এইটো মই এটা ছাইডত থৈ দিম মই 1.5 ঘণ্টামান থৈ দিম 1.5 ঘণ্টা পাছত একদম জুচি সফট একদম মুলায়ম হৈ যাব খাই আপোনালোকে বহুত ভাল পাব সৰু সৰু ল'ৰা ছোৱালীকো আপোনালোকে এনেকৈ ঘৰতে মিঠাই বনাই খুৱাব পাৰে এই ঘৰত বনোৱা মিঠাই আৰু কিনা মিঠাই ডিফাৰেঞ্চ বহুত আছে খালি বেকিং পাউডাৰ দিলে আৰু সফট হ'ব এতিয়া চাওক মই পিস্তা দি ধুনীয়াকৈ সজাইছোঁ মোৰ যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিবিলাকে ফেচবুক ফ্ৰেণ্ড হয় তেওঁলোকে মোৰ ফেচবুকটো ফলো কৰি ল'ব থেংক ইউ